শ্ৰদ্ধেয় দিগবৈবাসী তথা অসমবাসী ৰাইজ, যোৱাকালিৰ পৰা অসম সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। আমি বাক্যহাৰা হৈছোঁ, আমি নিমাত হৈছোঁ। কি হৈ গ'ল? জুবিন দা, হাৰ্ট থ্ৰব জুবিন দা আমাৰ মাজত নাই। এইটো আমি আমাৰ মগজুটোৱে স্বীকাৰ কৰি লৈছে যে আকস্মিক এক দুৰ্ঘটনাত জুবিন দা আমাৰ মাজত নাই। কিন্তু আমি অসমবাসী ৰাইজে কাহানিও মানি ল'ব নোৱাৰোঁ, আমি মানিব নোখোজোঁ জুবিন দা আমাৰ মাজত নাই। থাকিব, সদায় থাকিব, যুগ যুগ আমাৰ লগত জীয়াই থাকিব, আমাৰ হৃদয়ত জীয়াই থাকিব। গোটেই অসম কঁপাই থোৱা, গোটেই ভাৰতবৰ্ষ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্ট থ্ৰব জুবিন দাক আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উদ্যত হৈছোঁ। আমি মাতৃ সংঘৰ তৰফৰ পৰা গোটেই অসমৰ চুকে কোণে বিভিন্ন প্ৰান্ত তথা